নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজেখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। লগতে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী ঘৰ বুলি ঘোষণা কৰিছে চৰকাৰে। আৰু PM কিষাণ যোজনাই 21 নম্বৰ কিস্তিধন খেতি দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তিধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। লগতে PM কিষাণ যোজনাক লৈ চৰকাৰে এটা হেল্পলাইন নম্বৰ মুকলি কৰিলে, কিন্তু কেনেকৈ গম পাব? গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকৰ বাবে এটা নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, চৰকাৰী ঘৰৰ তালিকাত নাম অহা নাই নেকি? আজিয়ে কৰক এই 6টা কাম। অভিযোগ দিলে লগে লগে ল'ব ব্যৱস্থা। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল অৱশেষত এটা ভাল খবৰ। অৰ্থাৎ চৰকাৰী ঘৰ নাপালে সুখবৰ। কাৰণ চৰকাৰে নতুনকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। হেল্পলাইন নম্বৰত ফোন কৰিলে লাভ কৰিব চৰকাৰী ঘৰ। তালিকাত যদি নাম অহা নাই, তেনেহ'লে এতিয়াৰে পৰা দিব পাৰিব অভিযোগ। মুকলি হৈছে হোৱাটছএপ নম্বৰ। অৰ্থাৎ চৰকাৰে হোৱাটছএপ নম্বৰৰ পৰা হেল্পলাইন নম্বৰ পৰ্যন্ত মুকলি কৰিছে। 8810389745 হোৱাটছএপ নম্বৰ। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপোনালোকে দিব পাৰিব অভিযোগ। অৰ্থাৎ যোগ্য পৰিয়াল হ'লে কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক। এই বিশেষ হোৱাটছএপ নম্বৰত লগে লগে লাভ কৰিব চৰকাৰী ঘৰ। লগতে ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপোনালোকে এতিয়াৰে পৰা দিব পাৰিব অভিযোগ। লগতে চৰকাৰে 3টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। অৰ্থাৎ ফোন নম্বৰ চাই লওক। 01123060484 এইটো এটা হেল্পলাইন নম্বৰ হৈছে। আন এটা হৈছে 01123063620। আনহাতে আন এটা হেল্পলাইন নম্বৰ হৈছে 01123063285। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰি আপোনালোকে ঘৰ নোপোৱাৰ বাবে অভিযোগ দিব পাৰিব। ঘৰ নোপোৱাৰ বাবে অভিযোগ দিয়াৰ পিছতে যদি যোগ্য পৰিয়াল হয়, তেনেহ'লে লাভ কৰিব নিশ্চয় চৰকাৰী পকী ঘৰ। বন্ধুসকল, এই বিশেষ ফোন নম্বৰকেইটা ৰাতিপুৱা 10 বজাৰ পিছত আৰু আবেলি 4 বজাৰ আগতহে মাৰিব। অফিচিয়েল টাইমত ফোন মাৰিলে তেওঁলোকে ৰিচিভ কৰিব। আৰু বন্ধুসকল, যদি আপোনালোকে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই, তেনেহ'লে এই বিশেষ হোৱাটছএপ নম্বৰটোত কেঁচা ঘৰৰ ফটো তুলি পঠিয়াই দিয়ক আৰু চৰকাৰে লগালগ ব্যৱস্থা গ্ৰহণ কৰিব। যদি যোগ্য পৰিয়াল হয়, তেনেহ'লে নিশ্চয় লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু যিসকলৰ নামসমূহৰ লিষ্টখনত অহা নাই চৰকাৰী ঘৰৰ লিষ্টত, তেনেহ'লে তেওঁলোকে চৰকাৰক ডাইৰেক্টলি ফোন কৰিব পাৰিব। আৰু এই 3টাকৈ ফোন নম্বৰত আপোনালোকে যিকোনো এটা ফোন কৰিলে তেওঁলোকৰ লগত কথা পাতি নিশ্চয় লাভ কৰিব চৰকাৰী পকী ঘৰ। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডক লৈ নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে চাই লওক। ৰেচন কাৰ্ড থাকিলে চিন্তা নাই, এতিয়াৰে পৰা পাব বিশেষ কেইবাটাও সুবিধা। আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব। কাৰণ বহু জৰুৰী ক্ষেত্ৰত এতিয়াৰে পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। ৰেচন কাৰ্ডে এতিয়াৰে পৰা হ'ব বহুকেইটা কামৰ বাবে জৰুৰী নথিপত্ৰ। বিভিন্ন কামৰ বাবে প্ৰমাণপত্ৰ হৈ পৰিব ৰেচন কাৰ্ডখনে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় তালিকাত আপোনাৰ নাম নিশ্চিতভাৱে লিষ্টত থাকিব। ৰেচন কাৰ্ড থাকিলে নালাগে গাঁওবুঢ়াৰ চাৰ্টিফিকেট, মৌজাদাৰৰ প্ৰমাণপত্ৰ। বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব। বছৰি 5 লাখ টকা পকী ঘৰ, ৰন্ধন গেছ পাব ৰেচন কাৰ্ডখন থাকিলে। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ। কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ বাবেও ৰেচন কাৰ্ড এতিয়াৰে পৰা এটা জৰুৰী নথিপত্ৰ হৈ পৰিব। চাউলে নহয়, ৰেচন কাৰ্ডত দাইল, চেনি, নিমখ লগতে গেছ চিলিণ্ডাৰ 1 নৱেম্বৰ তাৰিখৰ পৰা লাভ কৰিব। সুলভ মূল্যত চৰকাৰে দাইল, চেনি প্ৰদানৰ বাবে যোজা চলাই আছে। চৰকাৰী সুবিধা পাবলৈ ৰেচন কাৰ্ড এতিয়া উপযুক্ত প্ৰমাণ হৈ পৰিব। অৰ্থাৎ যিকোনো চৰকাৰী আঁচনিৰ বাবে। ৰেচন কাৰ্ড নাই যদি শীঘ্ৰেই কৰক ৰেচন কাৰ্ডৰ বাবে আবেদন। কাৰণ ৰাজ্যৰ 18 লাখ অতিৰিক্ত লোকক ৰেচন কাৰ্ড দিয়াৰ বাবে চৰকাৰে নতুনকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ ৰেচন কাৰ্ড আছে যদি চিন্তা কমিব। কাৰণ বহু জৰুৰী ক্ষেত্ৰত এতিয়া ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব। আৰু ৰেচন কাৰ্ডখনে এতিয়াৰে পৰা বহুকেইটা কামৰ বাবে জৰুৰী নথিপত্ৰ হৈ পৰিব। গতিকে বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ ঘৰত এতিয়ালৈকে ৰেচন কাৰ্ড নাই, তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিলে লাভ কৰিব। লগতে বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড থাকিলে অৰুণোদয় 3.0 জৰিয়তে প্ৰতি মাহে 1,250 টকাকৈ লাভ কৰিব। লগতে ৰেচন কাৰ্ড থাকিলে অহা 1 নৱেম্বৰ তাৰিখৰ পৰা দাইল, চেনি, নিমখ লগতে গেছ চিলিণ্ডাৰ অতি কম দামতে লাভ কৰিব পাৰিব। লগতে চৰকাৰী ঘৰ, চৰকাৰী টয়লেট লগতে PM কিষাণৰ পৰা আৰম্ভ কৰি
কলেজত বিনামূলীয়াকৈ নাম এডমিশ্যন কৰিব পাৰিব ৰেচন কাৰ্ড থাকিলে। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল 21 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, লগতে 4,000 দিব নে কিমান দিব টকা, আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন পাবলৈ সাজু হওক আপুনি। নতুন নিয়মৰে কৃষকৰ একাউণ্টত সোমাব 21 নম্বৰ কিস্তি ধন। অৰ্থাৎ যিসকল কৃষক আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। 4টা ৰাজ্যৰ কৃষকসকলে ইতিমধ্যে লাভ কৰিছে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন। যিকোনো মুহূৰ্তত PM কিষাণ যোজনাৰ ধন লাভ কৰিব আন ৰাজ্যৰ কৃষকসকলে 21 নম্বৰ কিস্তিৰ টকা। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত সোমাব 21 নম্বৰ কিস্তি ধন। ইতিমধ্যে 4টা ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তি ধন। বান আৰু বৰষুণৰ বাবে 4টা ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণ যোজনাৰ ধন। শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টত জমা হ'ব 21 নম্বৰ কিস্তি ধন। আজিয়ে কৰি লওক eKYC আপডেট। eKYC আপডেট কৰিলেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। যিসকল কৃষকে eKYC সম্পূৰ্ণ কৰা নাই তেওঁলোকক eKYC কৰিবলৈ আহ্বান জনাইছে। লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ সৈতে সংযুক্ত কৰা নাই যদি তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। লগতে নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব আগলৈ চাওক। যিকোনো সমস্যাৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। দুটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। এটা হৈছে 155261 অথবা 01124300606। এই বিশেষ নম্বৰ দুটাৰ সৈতে যোগাযোগ কৰি আপোনালোকে PM কিষাণ যোজনাৰ সকলোখিনি তথ্য জানিব পাৰিব। লগতে বন্ধুসকল এই দুটা নম্বৰত আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 6 বজাৰ ভিতৰতে ফোন কৰিব। তাৰ আগত বা নাইবা পিছত ফোন কৰিলে তেওঁলোকে ফোনটো ৰিচিভ নকৰিব, যিহেতু অফিচিয়েল টাইমত তেওঁলোকে ৰিচিভ কৰিব। লগতে বন্ধুসকল ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 4টা ৰাজ্যত PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন প্ৰদান কৰিছে। কিন্তু আন ৰাজ্যবিলাকত কেতিয়া কৰিব, যেনেকৈ অসমত কেতিয়া কৰিব বিশেষকৈ। যিহেতু বন্ধুসকল আপোনালোকে সকলোৱে জানে যে চৰকাৰে বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্টৰ যোগেদি DVD যোগে প্ৰেৰণ কৰে। আৰু এই টকা অৰ্থাৎ ইতিমধ্যে 20 নম্বৰ কিস্তি ধন একাউণ্টত সোমাই গ'ল কৃষকসকলৰ। এতিয়া আহিবলৈকে 21 নম্বৰ কিস্তি ধন দিব কেতিয়া, আৰু 4,000 দিব নে 2,000 দিব। চাওক বন্ধুসকল ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে বছৰি 6,000 টকাই পাব। এতিয়ালৈকে এই টকাটো বৃদ্ধি কৰা হোৱা নাই। আহিবলগীয়া সময়ত এই টকাটো বৃদ্ধি কৰিব। যেতিয়া বৃদ্ধি কৰে এটা ভিডিঅ' বনাই দিম আপোনালোকৰ মাজত, আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব। লগতে বন্ধুসকল PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন ছ'চিয়েল মিডিয়া আপডেট অনুসৰি দীপাৱলীৰ পূৰ্বে লাভ কৰিব একাউণ্টত 2,000 টকা। লগতে যিসকল কৃষকৰ দুটাকৈ কিস্তি থাকিব তেওঁলোকেহে লাভ কৰিব 4,000 টকা। কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত চৰকাৰে ডেটটো ঘোষণা কৰিব। আৰু যেতিয়াই ডেটটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল যদি আপোনালোকে এতিয়ালৈকে eKYC কৰা নাই তেনেহ'লে অতি শীঘ্ৰে eKYC কৰি লওক। কাৰণ eKYC কৰিলেহে লাভ কৰিব 21 নম্বৰ কিস্তি ধন। লগতে বেংকৰ লগত আধাৰ কাৰ্ড যদিহে লিংক কৰা নাই তেনেহ'লে বেংকৰ লগতো আধাৰ কাৰ্ডখন লিংক ৰাখিব। কাৰণ এই টকাসমূহ DVD যোগে প্ৰেৰণ কৰে, তাৰ বাবে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। লগতে বন্ধুসকল নতুন এখন লিষ্ট প্ৰকাশ কৰিছে আৰু লিষ্টখনত আপোনালোকৰ নাম চাবলৈ আপোনালোকে pmkisan.government.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। প্ৰথমতে অফিচিয়েল ৱেবছাইট PM কিষাণ বুলি লিখা আছে, তাতে ক্লিক কৰাৰ পিছতে আপোনালোকে নতুন এটা অপশ্যন খোল খাব। তাতে গৈ PM কিষাণৰ নতুন এখন লিষ্ট অৰ্থাৎ বেনিফিচিয়াৰী লিষ্ট লিখা থাকিব। তাৰ ওপৰতে চিম্পলি ক্লিক কৰি আপোনালোকে ৰাজ্য, জিলা, উপজিলা, গাঁও চিলেক্ট কৰাৰ পিছতে নতুন লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই চাব পাৰিব। লগতে ইতিমধ্যে মই এটা ভিডিঅ' বনাই থৈছোঁ, সেই ভিডিঅ'টো চাই ল'ব, তাতে সবিশেষ তথ্য দিয়া আছে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে এই সুবিধাখিনিৰ কথা জানিব পাৰে। ধন্যবাদ। জয় আই অসম।